হেল্ল' নমস্কাৰ। ঐতিহাসিক 2019 নিৰ্বাচনী ফলাফলৰ পিছত প্ৰথমটো অসমীয়া ভিডিঅ' আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছো। এই ভিডিঅ'টো যথেষ্ট তাৎপৰ্য আছে আৰু মোৰ কাৰণে বিশেষ গুৰুত্ব আছে। এই ভিডিঅ'টোৰ মোৰ কাৰণে কি প্ৰাসংগিকতা আৰু নিৰ্বাচনী যি ফলাফল তাৰ মোৰ কাৰণে কি প্ৰাসংগিকতা, সেই কথাখিনি শ্বেয়াৰ কৰাৰ কাৰণে মই এই ভিডিঅ'টো আপোনাৰ লগত মানে বনাই আছো। নিৰ্বাচনী ফলাফল বহুত দৃষ্টিকোণৰ পৰা বহুতে ইয়াৰ বিশ্লেষণ কৰিছে। মই এটা ক্ষুদ্ৰ বিশ্লেষণ কৰিছো যি আছাম ট্ৰিবিউন নিউজ পেপাৰত 24 মেত প্ৰকাশিত হৈছে। চাব পাৰে ভাৰ্ডিক্ট 2009 এণ্ড ইটছ লাৰ্জাৰ ইমপ্লিকেশ্যনছ। ভিডিঅ'টো শ্বেয়াৰ কৰাৰ উদ্দেশ্য দুটা। এটা হ'ল মোৰ কিতাপত মোদী শাসন উভতি অহাৰ পিছত আকৌ এবাৰ মোদী চৰকাৰ গঠন হোৱাৰ পিছত মোৰ যি কিতাপ সেই কিতাপৰ কি প্ৰাসংগিকতা আৰু এটা খুব এটা এই ধৰণৰ প্ৰশ্ন বাৰে বাৰে কৰা হৈছিল যে নিৰ্বাচনৰ আগত এই কিতাপখন প্ৰকাশ কৰাৰ উদ্দেশ্য কি। এই দুটা কথা ক্লিয়াৰ কৰাৰ কাৰণে মই ভিডিঅ'টো শ্বেয়াৰ কৰি আছো। প্ৰথম কথা হৈছে মোক তেতিয়া প্ৰশ্ন কৰা হৈছিল যে এইটো কিতাপ নিৰ্বাচনৰ আগত এই কিতাপখন প্ৰকাশ কৰাৰ উদ্দেশ্য কি বা কোনো ৰাজনৈতিক দলৰ উদ্দেশ্য মনোনীত কিতাপ নেকি। মই এইটো বাৰে বাৰে কৈছো যে নহয়, এইটো ইন ইণ্টাৰেষ্ট অফ দ্য নেশ্যন, জাতিৰ ক্ষেত্ৰত দেশৰ স্বাৰ্থতে লিখা কিতাপ। আপোনালোকে জানে যে 2014 মোদী চৰকাৰ প্ৰতিষ্ঠিত হোৱাৰ পিছত বহুতে এই চৰকাৰৰ কাৰ্যকলাপ আৰু নৰেন্দ্ৰ মোদীৰ ব্যক্তিত্ব তাকৈ বহুতে সেইটো পৰ্যালোচনা কৰিছে আৰু সেইবিলাক কিতাপো লিখিছে। আৰু প্ৰতিটো কিতাপ তেওঁলোকৰ নিজৰ নিজৰ দৃষ্টিভংগী, গণতান্ত্ৰিক ব্যৱস্থা, গতিকে কোনে কিদৰে লিখিব, কোনে কিদৰে ভাবিব তেওঁলোকৰ কথা। কিন্তু এটা কথা স্পষ্ট যে বেছিভাগ কিতাপে যি লিখা হৈছে ইতিমধ্যে এই মোদী চৰকাৰক লৈ বা মোদীৰ ব্যক্তিত্বক লৈ, এই বেছিভাগ কিতাপে কি হৈছে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত, কোনো এটা বিশেষ ৰাজনৈতিক দলক সহায় কৰি দিয়া বা কোনো এটা ৰাজনৈতিক দলক বিৰোধিতা কৰা, আৰু এইটো নিৰ্বাচন কেন্দ্ৰিক বা ৰাজনীতিক কেন্দ্ৰ কৰি এইটো কৰা হৈছে। গতিকে এই ধৰণৰ কিতাপৰ প্ৰাসংগিকতা খুব কম সময়ৰ বাবে থাকে আৰু বেছি সময়ৰ বাবে এইটো কেতিয়াও নাথাকে। স্থায়ী প্ৰাসংগিকতা এইটো কেতিয়াও নাথাকে। মই ইয়াত কিছুমান সুযোগৰ কথা কৈছিলো আৰু সুযোগত প্ৰথমতে মই কৈছিলো যে এটা স্থিৰ চৰকাৰ সংসদৰ নিম্ন সদনত প্ৰয়োজনীয় যি আসন, সেই আসন এটা দলে সেই আসন লৈ পেলাই এটা শক্তিশালী চৰকাৰ গঠন কৰা, এইটো ভাৰতৰ বাবে এটা ডাঙৰ সুযোগ। কিন্তু এই নিৰ্বাচনৰ আগত মই অলপ বিভক্ত আছিলো যে আল্টিমেটলি 2019 নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতা পাবনে নাই, নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা পাবনে নাই। গতিকে সেই জল্পনাত অন্ত পেলাই আৰু অধিক আসন লৈ আৰু অধিক এখন বলিষ্ঠ চৰকাৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হবলৈ গৈ আছে। গতিকে এই প্ৰেক্ষাপটত মোৰ কিতাপৰ প্ৰাসংগিকতা বাঢ়ি গৈছে। গতিকে নিৰ্বাচনী ফলাফল মোৰ কিতাপৰ কাৰণে এটা বিশেষ তাৎপৰ্য বহন কৰে। এইটো আপোনালোকৰ লগত মই এইটো ক'ব পাৰো। এই কিতাপখন আপোনাৰ চাব যে মই এই কিতাপখনৰ নাম আগতে মই শ্বেয়াৰ কৰিছো আপোনালোকৰ লগত। এই কিতাপৰ যে ছাবষ্টেণ্টিভ আৰু নেৰেটিভ এণ্ড ছাবষ্টেণ্টিভছৰ লগত আৰু এটা শব্দ মই যোগ কৰিছো, বিয়ণ্ড। সেই বিয়ণ্ড শব্দটো অৰ্থাৎ মই যি সুযোগৰ কথা কৈছো, এই সুযোগ আল্টিমেটলি ভাৰতবৰ্ষৰ ওচৰত যি ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম যি ভাৰতবৰ্ষৰ নতুন আইডেণ্টিটি, নতুন যে মানে তাৰ যে ই নতুন শক্তি হিচাপে হৈছে। গতিকে এই সুযোগ এতিয়াও আছে, যিহেতু মোদী চৰকাৰ আকৌ প্ৰয়োজনীয় সংখ্যক আসনতকৈ বেছি আসন লাভ কৰি চৰকাৰ এখন গঠন কৰিছে। গতিকে এই সুযোগৰ সদ্ব্যৱহাৰ কৰা আৰু সুযোগ আছে। আৰু এই সুযোগ কিদৰে সদ্ব্যৱহাৰ কৰিব পাৰি আৰু বেছি নীতি নিৰ্ধাৰণ কিদৰে কৰিব পাৰি, সেই বিষয়ে মই ইয়াত বিতংভাৱে কিতাপখনত আলোচনা কৰিছো। প্ৰতিটো অধ্যায়তে মই এটা ৰোডমেপ দিয়াৰ চেষ্টা কৰিছো। মই ভাবো যে দেশ বা জাতিৰ স্বাৰ্থত যদি দ্বিতীয়বাৰ গঠন হোৱা প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন চৰকাৰে এই কিতাপৰ পৰা কিবা ল'ব বিচাৰে, ল'ব পাৰে। গতিকে আৰু ইয়াৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন যি বিভিন্ন ঠাইত যি ৰাজ্য চৰকাৰবিলাক আছে, তেওঁলোকো ইয়াৰ পৰা ল'ব পাৰে। কিন্তু মোৰ পৰা তেওঁলোকে শিকিব কিয়
এই ধৰণৰ প্ৰশ্ন এটা অবান্তৰ কথা মই ভাবোঁ কাৰণ ৰাষ্ট্ৰৰ স্বাৰ্থত দেশৰ স্বাৰ্থত জাতিৰ স্বাৰ্থত যদি কাৰোবাৰ ওচৰত কোনো এটা ভিউ পইণ্ট আছে সেই ভিউ পইণ্টক শ্বেয়াৰ কৰা আৰু তাক গুৰুত্ব দিয়া এইটো মানা নামানা তেওঁলোকৰ কথা কিন্তু সেইটো গুৰুত্ব দিয়া প্ৰয়োজন আছে বুলি মই ভাবোঁ আৰু তাৰ কাৰণে কাৰো ৰেটিফিকেশ্যন বা কাৰো চাৰ্টিফিকেটৰ প্ৰয়োজন নাই বুলি মই আজিৰ তাৰিখত মই এইটো বিশ্বাস কৰোঁ কাৰণ ৰাজনৈতিক মানে দেশৰ বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত যিহেতু ৰাজনৈতিক দল বা চৰকাৰৰ যিদৰে দায়িত্ব আছে নাগৰিক হিচাপে মোৰো দায়িত্ব আছে এজন নিৰপেক্ষ বিশ্লেষক হিচাপে মোৰো কিছু ভিউ পইণ্ট থাকিব পাৰে যিটো মই আপোনালোকৰ মাধ্যমত এই ছ'চিয়েল মিডিয়াৰ মাধ্যমত মই শ্বেয়াৰ কৰি আছোঁ গতিকে ইয়াৰ পৰা ল'লে তেওঁলোকে মানে ল'ব পাৰে যদি তেওঁলোকে ইচ্ছা কৰে নহয় মইতো নাভাবোঁ যে মই ভবা মতে বা মই লিখা মতে আল্টিমেটলি মই যি লিখিছোঁ বা মই যি কিতাপখন যিদৰে ডিছক্ৰাইব কৰিছোঁ যিদৰে নীতি নিৰ্ধাৰণ হোৱা উচিত বুলি মই ভাবোঁ যে সেইদৰে চৰকাৰখন চলিব সেইটো মই নাভাবোঁ কিন্তু যদি দেশৰ বৃহত্তৰ স্বাৰ্থৰ ক্ষেত্ৰত মোৰ কিতাপখনে বৃহত্তৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত মোৰ কিতাপখনে কিবা অৰিহণা যোগায় সেইটো হ'ব আটাইতকৈ মোৰ কাৰণে ডাঙৰ প্ৰাপ্তি আৰু এই প্ৰাপ্তিৰ কাৰণে মই মানে নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু এই ভিডিঅ'টো চোৱাৰ পিছত মই ভাবোঁ আপোনালোকৰ কিতাপখন পঢ়াৰ ক্ষেত্ৰত অধিক আগ্ৰহ আহিব মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে কিতাপখন পঢ়ক পঢ়ি চাওক সমালোচনা হওক প্ৰশংসা হওক যিয়ে হওক আপোনালোকৰ দৃষ্টিভংগী আপোনালোকৰ যি প্ৰতিক্ৰিয়া সেইটো মোক জনালে মোৰো ভাল লাগিব আৰু মোৰ দুখ দিনে আৰু অধিক মানে সদৰ্থকভাৱে মই লিখিবলৈ সমৰ্থ হ'ম গতিকে আপোনালোকৰ ইচ্ছা আপোনালোকৰ কিতাপখন পঢ়াৰ কাৰণে ইচ্ছা হওক আগ্ৰহ বাঢ়ক এই আশা আৰু ভাৰতৰ যি অভিলাষী যি চেষ্টা প্ৰয়াস সেই প্ৰয়াস সফল হওক আৰু মোৰ কিতাপ তাক কিবা অৰিহণা যোগাওক এই আশা আৰু আকাংক্ষাৰে আজি মেলানি মাৰিছোঁ নমস্কাৰ